हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ আজিৰ ভিডিঅ'টিৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটা বিষয় শ্বেয়াৰ কৰিব বিচাৰিছো আপোনালোকে দেখিছে এই নিউজটো আহিছে ডিডি নিউজৰ পৰা আৰু ইয়াত হেডলাইনটো দেখিছে পিএম এপ্ৰুভছ ফৰ্মেশন অফ 8 পে কমিশন ফৰ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়িজ প্ৰধানমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে 8 পে কমিশন বা অষ্টম দৰমহা আয়োগ গঠনৰ যেটো প্ৰপ'জাল হে প্ৰপ'জালটো এপ্ৰুভ কৰিছে অৰ্থাৎ এতিয়া কেন্দ্ৰত 8 পে কমিশন গঠনৰ যেটো প্ৰসেস হে প্ৰসেসটো আৰম্ভ হৈছে গতিকে কেন্দ্ৰত আৰম্ভ হোৱা মানে আমাৰ অসমৰ কৰ্মচাৰী সমাজৰ কাৰণে ভাল খবৰ কাৰণ কিয় কেন্দ্ৰীয় চৰকাৰত যেতিয়া দৰমহা সম্পৰ্কীয় বা কৰ্মচাৰীসকলৰ লগত জড়িত যিকোনো বিষয় উত্থাপন হয় তেতিয়া আমাৰ ইয়াতো প্ৰভাৱটো পৰে আৰু আমাৰ অসমতো এতিয়া দৰমহা আয়োগ গঠনৰ যেটো সম্ভাৱনা বা যেটো আশা এই আশাটো জাগি উঠিছে কাৰণ কিয় যেটো আমাৰ সপ্তম দৰমহা আয়োগ আছিল সেই সপ্তম দৰমহা আয়োগৰ যেটো টাৰ্ম শেষ হ'ব হৈছে তো ইয়াতে আমাক কৈছে যে 8 সেন্ট্ৰেল পে কমিশন টু ৰিভাইজ স্যালাৰিজ এণ্ড বেনিফিটছ অফ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়িজ এই সেন্ট্ৰেল পে কমিশন এটো কাৰণে গঠন কৰা হৈছে যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা ৰিভাইজ কৰাৰ কাৰণে আৰু বেনিফিটছ বিলাক ৰিভাইজ কৰাৰ কাৰণে কাৰণ কিয় সপ্তম দৰমহা গঠন হোৱা 10 ইয়াৰ্স হৈ গল তো এইখিনি সময়ত যথেষ্টখিনি চেঞ্জেস আহিল আমাৰ বস্তুৰ দামৰ ক্ষেত্ৰতে হওক যিকোনো সাৰ্ভিসৰ মূল্যৰ ক্ষেত্ৰতে হওক আৰু লাষ্ট পে কমিশন গঠন হৈছিল 7 সেন্ট্ৰেল পে কমিশন গঠন হৈছিল 2016ত তো 2016ত গঠন বা ইফেক্টিভ হোৱাৰ পিছৰ পৰা 2026ৰ ইয়াৰ টাৰ্মটো শেষ হ'ব অৰ্থাৎ 10 ইয়াৰ টাৰ্ম আছিল এখন পে কমিশনৰ তো হে টাৰ্মটো শেষ হ'ব আৰু টাৰ্মটো শেষ হোৱাৰ লগে লগে নেক্সট যিখন পে কমিশন সেইখন গঠন হোৱাৰ সময় আহি পৰিছে আৰু হেতু কাৰণে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে আৰু প্ৰধানমন্ত্ৰী মহোদয়ে এই প্ৰপ'জালটো একচেপ্ট কৰিলে বা এপ্ৰুভ কৰিছে এতিয়া আমাৰ ইয়াতটো 2016ৰ পৰা পে কমিশনৰ মতে দৰমহা দিছিল যদিও 2016ৰ এপ্ৰিলৰ পৰা এফেক্ট হৈছিল যদি মোৰ ভুল হোৱা নাই হয়তো যদি ভুল হৈছে আপোনালোকে কমেন্ট কৰি জনাব আৰু 2016ত যেতিয়া এফেক্ট হৈছিল কিন্তু স্যালাৰিজ ৰিভাইজ স্যালাৰিজ বা এৰিয়াৰ্স বিলাক পাইছিল 2017ত তো আমাৰ ইয়াত অকমান এবছৰমান দেৰিকে ইয়াৰ বেনিফিটটো দিয়া হৈছিল কিন্তু আশা কৰিছো এবাৰ সোনকালে দিব আৰু এই 2016ত যি গঠন হৈছিল লাষ্ট তো এতিয়া 2026ৰ পৰা ই ইমপ্লিমেন্ট হোৱা কথা আৰু 2026ত যদি ইমপ্লিমেন্ট হ'ব লাগে আমাৰ ইয়াতো খুব সোনকালে এই যেটো আমাৰ 7 পে কমিশনৰ টাৰ্ম শেষ হোৱাৰ পিছত 8 পে কমিশন গঠনৰ সময় আহি পৰিছে গতিকে আশা কৰিছো আমাৰ ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত ব্যৱস্থা ল'ব আৰু যিমান সোনকালে গঠন হয় সিমান সোনকালে কৰ্মচাৰীসকলৰ কাৰণে ভাল আৰু আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে এইটো শ্বেয়াৰ কৰিলো যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই যে 8 পে কমিশন গঠনৰ যেটো এপ্ৰুভেলটো তেওঁ দিছে আৰু খুব সোনকালে হয়তো বাকি কামখিনি আৰম্ভ হ'ব গতিকে যিয়ে নহওক চেনেল গঠন হোৱা মানে এইটো আমাৰ অসমৰ কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশন শ্বেয়াৰ কৰিলো চেনেলটো যদি ফাৰ্ষ্ট টাইম চাইছে সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত থ্যাংক ইউ